নমস্কাৰ মৰমবনীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ ছ'চিয়েল সায়েন্স এক্সাম আছিলে আৰু বহুতৰ ছাত্ৰ ছাত্ৰী ভাল হৈছে। এতিয়া আমাৰ 23 তাৰিখে MIL আছে, MIL আছামিজ আছে, কিছুমানৰ হিন্দী আছে, কিছুমানৰ বেংগলী আছে, কিছুমানৰ অল্টাৰনেটিভ ইংলিছ আছে, বহুত ধৰণৰ ছাবজেক্ট আছে সিদিনাখন, মানে MIL চাব গ'লে মোটামুটি। এতিয়া MILৰ কাৰণে অলপ ভালকৈ লিখিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, কাৰণ সময় কম পাব তোমালোকে। আজিও বহুত ছাত্ৰ কৈছে যে আমি টাইম পোৱা নাই, আৰু টাইম নোপোৱাৰ কাৰণে বহুতখিনি কুৱেশ্যন এৰি থৈ দিব লগা হৈছে। সেইকাৰণে এই 3 দিনত, মানে 20 তাৰিখ, 21 তাৰিখ আৰু 22 তাৰিখ, এই 3 দিনত তোমালোকে অলপ ভালকৈ পঢ়িব লাগিব। তোমালোকে বেছিকেলি বেছি পঢ়িব লাগিব। তুমি কালি গ্ৰামাৰ ছেকশ্যন কৰা, গ্ৰামাৰ ছেকশ্যনখিনি যদি কালি তুমি কমপ্লিট কৰা তেনেহ'লে তোমাৰ টেনশ্যন নাই। কালি তুমি কি কৰিবা মই কৈ দিছোঁ, মোৰ কথাখিনি শুনি লোৱা, তেনেহ'লে ভাল পাবা। কালি তোমালোকে প্ৰথমতে হ'ল তোমালোকে বহুতে এতিয়া কৈ দিছোঁ, এটা কৰিছোঁ, বহুতে কি ক'ব, ভাৱ সম্প্ৰসাৰণ বা ভাৱ সম্প্ৰসাৰণ বুলি এটা আছে, 4 নম্বৰ আহে পৰীক্ষাত। বহুতে কি 10টা-20টা মুখস্থ কৰে, বহুতে 25টা লৈ মুখস্থ হয়, কিন্তু কমন নকৰে। কোনবোৰ মই কৈছোঁ, 100 গুৰ মাৰিলে বাঘৰো মৰণ, সেইবোৰ পৰি যায়, সেইবোৰৰ ভাৱ সম্প্ৰসাৰণ কৰিব লাগে, ঠিক আছে। বা কথাতে বতাহ পায়, সেইবোৰো আছে যোনবোৰ, সেনেকুৱা ধৰণে। মাগিলে কি খুজি খাম নে নাখাওঁ, সেইবোৰ এনেকুৱা আছে, সেইবিলাক মানে বহুত ধৰণে পঢ়ে, সেইবোৰ একচুৱেলি পঢ়িব দৰকাৰ নাই। সেইবোৰ যদি 5টামান পঢ়ি যাব পাৰা, PVS যদি চাবজেক্ট তোমালোকে PVS বুলি ক'লে 2017, 18, 19, 20, 21, 22 চাই গ'লে হ'ল। যদি তাৰ পৰা কমেণ্ট পৰে ভালে, যদি নপৰে কি কৰিবা, তাৰ অল্টাৰনেটিভ কিছুমান কুৱেশ্যন থাকে, যেনেকৈ থাকিব প্ৰতিবেদন লিখা বা আবেদন লিখা। তোমালোকে বহুত যদি মই কওঁ তেনেহ'লে তোমালোকে প্ৰতিবেদন আৰু আবেদনখন চাই চোৱা। প্ৰতিবেদন আবেদনৰ কি ভাল, আমাৰ যোনটো লেটাৰৰ যোনটো ফৰ্মেট সেইটো সকলোৰে একে থাকে। এতিয়া কেতিয়াবা পৰীক্ষাত আহে যে ছুটি বিচাৰি আবেদন কৰা, 4টা পিৰিয়ডৰ পিছত ছুটি বিচাৰি আবেদন কৰিব লাগে, বা 3 দিন ধৰি 4 দিন ধৰি বিদ্যালয়ত আমি উপস্থিত থাকিব পৰা নাই, তাৰ কাৰণে এখন এপ্লিকেশ্যন দৰখাস্ত এখন লিখিব লাগে বা আবেদনখন লিখিব লাগে। সেইবোৰ তোমালোকে সৰুৰ পৰা স্কুলত লিখি আছা, কেতিয়াবা ছুটি লাগিলে স্কুলত লিখি যোৱা, সেনেকুৱা এখন আবেদন লিখিলে তোমালোকে 4 নম্বৰ পাবা। কেতিয়াবা কি দিয়ে, কেনেকৈ দিয়ে, আৰু এখন দিয়ে, মানে 3টা থাকে অল্টাৰনেটিভভাৱে। কেতিয়াবা আমাক দিয়ে যে বিদ্যালয়ৰ কাৰণে উপযুক্ত খেলা ধূলাৰ কাৰণে সা সঁজুলিৰ বাবে এখন কি কৰা চিঠি দিব লাগে, কাক দিব লাগে, প্ৰধান শিক্ষকলৈ। আৰু কেতিয়াবা এনেকৈ দিব পাৰে যে বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে কিছুমান উপযুক্ত কিতাপৰ কাৰণে আমি দৰখাস্তখন দিব লাগে, সেনেকৈ ধৰণৰ আহে। বা কেতিয়াবা এনেকুৱা দিয়ে তোমালোকৰ যে তোমাৰ অঞ্চলত ৰাস্তা ঘাট পদূলিৰ মেৰামতিৰ বাবে তুমি এখন দৰখাস্ত দিব লাগে, কালৈ, বিধায়কলৈ, তোমাৰ নিজৰ বিধায়কজনলৈ। সেনেকৈ চিঠিবোৰ লিখা আহে, তোমালোকে সেইবোৰ যদি এপ্লিকেশ্যন কৰা তোমালোকে ভাল হ'ব। যদি তোমালোকে ভাৱ সম্প্ৰসাৰণৰ ওপৰত যোৱা, ভাৱ সম্প্ৰসাৰণৰ তোমালোকে লিখিলা বা মুখস্থ কৰিলা, 4 ভিতৰত 4 নাপাব পৰা, কিন্তু লেটাৰখন লিখিলে তোমালোক 4 ভিতৰত 4 দিব। কাৰণ কিয়, লেটাৰখন লিখিলে আমাৰ ডিচিপ্লিন লেখা হয়, আৰু কম মানে আখৰত মানে নম্বৰটো বেছিকৈ পায়, ঠিক আছে। সেইটো কাৰণে তোমালোকে এতিয়া চাই লোৱা, কালিয়ে ডিচিশ্যন কৰি লোৱা যে মই লেটাৰ লিখিম, মানে মই প্ৰতিবেদন নহ'লে আবেদন, এই দুখনৰ ভিতৰত এখন লিখিম, ঠিক আছে। এই দুখনৰ ভিতৰত কম পৰিবই, কাৰণ প্ৰতি বছৰে এইকেইখনে কম পৰি আছে। কি কমন আহিছে মই কৈ দিম বাৰু, বা যদি কোনোবা লিখিব নোৱাৰা মই তেনেহ'লে গ্ৰুপত বা আমাৰ এই হোৱাটছআপ গ্ৰুপত দি দিম, তোমালোকে তাৰ পৰা আবেদন প্ৰতিবেদন চাই ল'ব। এতিয়া আহিলে নেক্সট ৰচনা থাকিব 8 নম্বৰ। এতিয়া ৰচনা কেনেকুৱা ধৰণৰ আহিব পাৰে, এতিয়া বহুতে ইংলিছত কৈ যে চন্দ্ৰযান 3 আহিব, খেল মহাৰণ আহিব, সেইবোৰ কিন্তু নাহিলে। কিয় নাহিলে মই জানো, মই কৈছিলোঁ বহুতো ছাত্ৰ ছাত্ৰীক নাহে। নাহাৰ কাৰণটো হৈছে যে খেল মহাৰণ আৰু তোমালোকৰ চন্দ্ৰযান 3 আজি বেছি দিন হোৱা নাই, এইটো বস্তু চন্দ্ৰযান 3 হেৰি হোৱা। প্ৰশ্ন পেপাৰ তোমালোকৰ 4-5 মাহ আগতে প্ৰশ্ন পেপাৰ কাটি ৰেডি হৈ আছে। প্ৰশ্ন এনেকুৱা নহয় যে পৰীক্ষাৰ 2 মাহ আগত কাটে, প্ৰশ্ন পেপাৰ এনেকুৱা নহয় যে পৰীক্ষাৰ 2 দিন আগত কাটিব, সেনেকুৱা নহয়। 2 মাহ 3 মাহ আগত প্লেনিং হৈ থাকে সিহঁতৰ বড়ো মানুহৰ, যে কিমান আগতে এইবিলাক টেণ্ডাৰ পেলাই দিছে কুৱেশ্যন পেপাৰ বনাবৰ কাৰণে, ডাঙৰ টেণ্ডাৰ আহিল বিল্ডাৰবিলাক। এতিয়া কথা হ'ল তোমালোকৰ ৰচনাৰ ভিতৰত চাওঁ তেনেহ'লে প্ৰিয় সাহিত্যিক, প্ৰিয় গ্ৰন্থ, এইকেইখন ৰচনা চাব লাগিব। তাৰপিছত তোমাৰ বিজ্ঞানৰ অৱদান বুলি মই কৈছোঁ, তোমালোকে বিজ্ঞানৰ অৱদান, কিন্তু তোমালোকে অকল বিজ্ঞানৰ অৱদান নহয়,
বিজ্ঞানৰ অৱদান ৰিলেটেড চাবা, যেনেকৈ বিজ্ঞানৰ উপকাৰ অপকাৰ, সেইখন চাব লাগিব। অসমৰ বানপানী সমস্যা, প্ৰাকৃতিক দুৰ্যোগ, প্ৰাকৃতিক সম্পদ, সেইবোৰ চাব লাগিব। এতিয়া সেইবোৰৰ ৰচনা আহে। তাৰপিছত বাতৰি কাকত, পুথিভঁৰাল, স্কুলৰ আলোচনী, এইবোৰ আহে। সৰু সুৰা যোনবোৰ আছে সেইবোৰ চাব লাগিব। আৰু মই কালি কৈ দিম বাৰু কেনেকুৱা ধৰণৰ চাব লাগিব, কি চাব লাগিব। আৰু এতিয়া এই ৰচনাখিনি মুখস্থ কৰিবা ধুনীয়া কৰি, পইণ্টত লিখিবা ধুনীয়া কৰি। 8 নম্বৰ থাকিব আৰম্ভণিৰ পৰা সামৰিলৈ ধুনীয়াকৈ বনাই লিখিবা। আৰু যদি তোমাৰ নোৱাৰা তেনেহ'লে মই হোৱাটছআপ গ্ৰুপত দি দিম, তোমালোকে তাৰ পৰা লিখি ল'বা। COVID-19টো চাই যাবা, বা কৰোণা ভাইৰাছ, ঠিক আছে। COVID-19টো কিয় চাব লাগিব, কাৰণ previous year আহিছিলে, সেইটো কাৰণে COVID-19খন চাব লাগিব। এতিয়া আৰু লাগিব তোমালোক কি, গ্ৰামাৰ ছেকশ্যনত থাকে আমাৰ তোমালোক ব্যাক বাক্য, সমাস, ঠিক আছে। তাৰপিছত সন্ধি, এটা শব্দ প্ৰকাশ কৰা। তাৰপিছত তোমালোকৰ আৰু থাকে জতুৱা ঠাঁচ, প্ৰত্যয়, তাৰপিছত সেইবোৰ মানে সেইবোৰ ডাইৰেক্ট মানে কমন পৰিব প্ৰিভিয়াছ ইয়াৰ, মানে 2014-15 পৰা যদি পেপাৰ চোৱা আৰু 2023লৈকে তাৰ পৰা ৰিপিট হৈ থাকে তোমালোকৰ প্ৰত্যয়, সমাস, ব্যাক বাক্য যি আছে মানে গ্ৰামাৰ ছেকশ্যনত গোটেইখিনি কমন পৰিব। তাৰ চন্দ্ৰ আহে। চন্দ্ৰত আমাৰ ধৰি লোৱা 6 নম্বৰমান থাকিব। চন্দ্ৰৰ ক্ষেত্ৰতো তোমালোকে কি কৰা, প্ৰিভিয়াছ ইয়াৰ পেপাৰ লোৱা, তাতে ঝুমুৰা হওক, ছবি চন্দ্ৰ হওক, যি চন্দ্ৰ আছে সেই চন্দ্ৰখিনি পঢ়িলে তোমালোকে তাৰ পৰা কমন পৰি যাব। এক্সট্ৰাকৈ আৰু নতুন চোৱাৰ প্ৰয়োজন নাই, প্ৰিভিয়াছ ইয়াৰখিনি চালে কমন পৰিব। তাৰপিছত উপসৰ্গ, ঠিক আছে, উপসৰ্গ প্ৰ, এইবোৰৰ কাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ চালেই হ'ল, তাৰ পৰা কমন পৰি যাব উপসৰ্গ। আধুনিক শব্দৰ, ঠিক আছে, আধুনিক শব্দৰো কি কয় তোমাৰ প্ৰিভিয়াছ ইয়াৰ পৰা চোৱা, তাৰ পৰা 1 নম্বৰ কুৱেশ্যন তোমালোকৰ গ্ৰামাৰ যোনবোৰ ছেকশ্যন সেইবোৰ তোমালোকৰ কমপ্লিট পৰিব। এতিয়া হ'ল তোমালোকৰ আৰু এটা কিতাপ আছে, সেইখন কিতাপ আছে বৈচিত্ৰ্যময় অসম নেকি পাঠটো, এই বৈচিত্ৰ্যময় অসম পাঠটোৰ কিতাপখন যোনটো আছে, এই কিতাপখনৰ তোমালোকে যিকোনো দুটা জনগোষ্ঠীৰ মানে দুজন ব্যক্তিৰ বিষয়ে ভালদৰে চাই যাবা। যিকোনো দুটা জনগোষ্ঠীৰ কিতাপত থকা যিকোনো জনগোষ্ঠীৰ যিসকল ব্যক্তি মানে যিসকল ব্যক্তিয়ে সমাজৰ কাৰণে অলপ কিবা বৰঙণি আগবঢ়াইছে বা কিবা এটা ভাল কামত নিজকে মানে ষ্টেবল কৰিছে, সেইবোৰ ব্যক্তিৰ বিষয়ে ভালকৈ দুজন ব্যক্তিৰ বিষয়ে ভালকৈ মুখস্থ কৰি থৈ দিয়া। আৰু যিকোনো জনগোষ্ঠী দুটাৰ বিষয়ে ভালকৈ চাই থৈ দিয়া। সেই জনগোষ্ঠী দুটাৰ বিষয়ে যিকোনো কিতাপত থকা যিকোনো জনগোষ্ঠীৰ বিষয়ে চাই যোৱা, এইবোৰ আহিব। কিন্তু এইটো মানে কুৱেশ্যনত মানে ধৰি নিদিয়ে সেই পাঠটোৰ পৰা যে এইটো কুৱেশ্যন কৰিব লাগিব, সেইটো কৰিব লাগিব। তাতে লিখা থাকে তুমি যিকোনো জনগোষ্ঠী দুটাৰ বিষয়ে আৰু জনগোষ্ঠী দুটাৰ যিকোনো ব্যক্তি, যোনসকল আহোম বা তোমাৰ কছাৰীসকলৰ কাৰণে কোন শ্ৰেষ্ঠ আছিল, তাৰপিছত দেউৰীসকলৰ কাৰণে কোন শ্ৰেষ্ঠ আছিল, সেই শ্ৰেষ্ঠ ব্যক্তিজনৰ নাম তোমালোকে বা সেই শ্ৰেষ্ঠ ব্যক্তিজনৰ তোমাৰ চমু টুকুৰাটো লিখি দিবা, ঠিক আছে, বা পৰিচয়টো লিখি দিবা। নেক্সট আহিল তোমালোকৰ ব্যাখ্যা আৰু তোমালোকৰ মূল ভাৱ। প্ৰিভিয়াছ আহিছিলে তোমাৰ দৃষ্টান্ত। এবাৰ তোমালোকে দৃষ্টান্তৰ বাদে আৰু বেলেগ কি আছে সেইকেইটা চাই যাবা। আৰু ব্যাখ্যাটো প্ৰিভিয়াছ ইয়াৰখিনি চালেই হ'ল, তাৰ পৰা কমন পৰি যাব প্ৰিভিয়াছ ইয়াৰৰ পৰা, ঠিক আছে। এইখিনি আৰু নেক্সট ভিডিঅ' আমি ভালদৰে আলোচনা কৰিম, মানে কালিৰ পৰা আমি ভালকৈ চাম যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। আৰু কুৱেশ্যন পেপাৰখিনি মই আকৌ দি দিম গ্ৰুপত। আৰু তোমালোকক মই আৰু এটা বস্তু দিব বিচাৰিছোঁ, ইংলিছ মিডিয়ামৰ যোনখিনি ল'ৰা ছোৱালী আছে, বহুতে মোক কৈছে যে আমি অল্টাৰনেটিভ ইংলিছৰ কিবা অলপ চাব লাগে। তোমালোকৰ কাৰণে মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি মই ডাউনলোড কৰি তোমালোকক হোৱাটছআপত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা, ঠিক আছে। থেংক ইউ ছ' মাছ। নেক্সট লগ পাম, ধন্যবাদ।